যোৱাটোহে টান। ঐ বুজি পাইছ কেনেকৈ? নমস্কাৰ নমস্কাৰ। ইয়া হ'ব। শুন, মানে এনেকৈ নকৰিলে এইটো এই কলিং বেলটো টিপি 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 মানুহে নষ্ট কৰি দিব, বুজিলি? ঠিক আছে, তই বাহিৰতে মই ভিতৰতে। এই ল'ৰাটো অনেষ্ট দেই, যি কৰিবলৈ কওঁ তাকেই কৰিব, কোনো 2 নম্বৰী নকৰে। দেউতা, এই তোমাকে বিচাৰি ফুৰিছোঁ। কিয় মানে এই কাইলৈ হনুমানটো কৰি পেলাম আমাৰ চোতালতে। তেৰিকা, নিয়মটো জানি ল'ব লাগিব না। জানিবলৈ বুজিবলৈ একো নাই আৰু, পূজাৰী এজন মাতি দিছোঁ, যি কৰে কৰিব। সন্ধিয়া ঠিকেই কৈছে, যেতিয়ালৈকে এইবোৰ কৰা নহয় তেতিয়ালৈকে আমাৰ মাজৰ খেলি মেলি লাগিয়ে থাকিব। নিয়মবিলাক ওলাল নহয়। মই জানো নহয়, পইচা খৰচ হোৱাৰ ভয়তে বিয়াৰ পিছতে এইবোৰ নিয়ম কৰিব লাগিছিলে, নকৰিলে। কিছুমান কথাটো ভাবিলে বহুত দুখ লাগে। ফুলসজ্জাৰ বিচনাখন সজোৱাত যিটো কৃপণালী কৰিছিলা নহয়, পাহৰি গলো বুলি ভাবিছা? আচ্ছা, পইচা দিবা, মই আকৌ এবাৰ ভালকে ফুলসজ্জা কৰিম। সজাই মেলি কুকুৰ, নাকাম্মা, নালায়ক, ধৰতি কাপোৰ। আমিও আমাৰ বিয়াৰ পিছত এইবিলাক নিয়ম চিয়ম কৰা নাছিলো। সেইকাৰণে অনবৰতে খালি কাজিয়া। ময়ো আগতেই জনা হ'লে মোৰ আৰু সন্ধ্যাৰ মাজত এইবোৰ খেলি মেলি নহ'লহেঁতেন। হ'ব, কাইলৈ চবেই কৰোৱাই ল'বা। আৰু এই ককায়ো যদি কৰা নাই, ককাকো ক'বা হনুমানটো কৰোৱাই ল'বলৈ। হ'ব, কৰিব লাগিব। আৰু শুনা, বৰা আংকল, কেওট আংকল আৰু ঘৰৰ কোনোবা ওচৰৰ মানুহক যদি কোৱা, কৈ দিবা হনুমানটো কৰোৱাই লওক। চবৰে যেতিয়া ঘৰখন সুখত থাকিব, শান্তিত থাকিব, মিলা প্ৰীতিত থাকিব, দেশখনো আপোনা আপুনি সুন্দৰ হৈ যাব। ঠিক কৰি এইষাৰ কথা তয়ে কৈছনে? চবৰে ঘৰখন সুন্দৰ হ'ব, মিলা প্ৰীতি থাকিব, দেশখন আপোনা আপুনি সুন্দৰ হৈ যাব। কিবা মহাপুৰুষৰ কণী যেন, কিবা বোলে নে বাণী যেন লাগিছে। তুমিহে মই একো নাজানো বুলি ভাবা। বহুত কথা ভাবিব পাৰো, গম পোৱা নোপোৱা? কি বুলি ভাবিছা তুমি মোক? এইবোৰ কাৰ কাৰণে হৈছে জানা? সন্ধ্যা, হে ভগৱান, ই নীলজ্জ দেখোন অনবৰতে সন্ধ্যা সন্ধ্যা কৰি থকা হৈছে। তিৰোতা খেৰুৱা। আচ্ছা, বৰাদেউক কথাটো কওঁ। তেওঁতো নাই, এই মৰ্যাদাৰ হাতীক মই নকওঁ। যিমান অশান্তি পাই যাওঁ। বৰাদেউক ফোন কৰি কথাটো কৈ দিওঁ। বৰাদেউ শুনক। পুৰাৰ জহতে এইকেইদিন আৰামত কটাইছোঁ। আৰাম মানে ফুল এনজয় কৰিছোঁ। দিন বৰ ভাল যেন পাইছোঁ। ক'ৰ গুৰু আহি মোৰ শিষ্য হৈ গ'ল। গুৰাই মোক বঢ়িয়া পাইছে দেই। আপোনাক ইমান বিচাৰি ফুৰিছোঁ নহয়, কালি ইমান চিঞৰিলোঁ নৰল কিয়? এই চিনেমা চাবলৈ দেৰি হৈছে নহয়। আপুনি আকৌ কেতিয়াৰ পৰা চিনেমা চাবলৈ ল'লে? পইচা খৰচ হয় বুলি দেখোন মোবাইলৰ ফটোখনকে নাচায়। কেওট হয়, ভগৱানে সদায় কেওটলৈ শুভ দৃষ্টি নিক্ষেপ কৰি থাকে। এইটোতো দেখিয়ে আছোঁ, কিন্তু কেতিয়াবা ভগৱানে বেয়া দৃষ্টিও দিয়ে দেই। কিছুমানে ভগৱানক ভুল পথেৰে পৰিচালিত কৰে। হ'ব দিয়ক, পিছে লগত এজন দেখা পালোঁ, আমাৰ কাকতিৰ ভাড়া ঘৰত থকা মহন্তৰ নিচিনাই। মই আকৌ মহন্ত বুলি ভুলেই কৰিছিলোঁ। ভুল কৰা নাই, মহন্তই হয়। বুজিছে বৰা,
তেখেতে গোটেই জীৱনটো ভগৱানৰ ওপৰত অৰ্পণ কৰি দিলে এতিয়াহে নতুনকৈ জীৱনটো উপভোগ কৰে তাকে ক'লে গুৰুদেৱ আপুনি অকণমান পথ পৰিদৰ্শন কৰাই দিয়ক তাকে দায়িত্ব পালন কৰিছোঁ হেৰি জীৱনটো উপভোগ কৰাইছে নে পথভ্ৰষ্ট কৰাইছে চিনেমাও যিখন চোৱাবলৈ নিছে হেৰি আপোনাৰ লাজ লগা নাছিল এই কিহৰ লাজহে একো বেয়া নহয় বুঢ়াই বিৰাট চখ পাইছে মুঠতে মোৰ দায়িত্ব মই পালন কৰিছোঁ আজি চিৰিয়াখানা দীঘলী পুখুৰী মিউজিয়াম এইবিলাক ফুৰা বুঢ়ায়ো ভাল পাব আহিছোঁ দেই দেখিছেনে বাৰু এই বয়সীয়াল চিধা চাধা মানুহটোক কেনেকৈ পথভ্ৰষ্ট কৰিছে নাপাই দেই কি মালাই ঐ তই কোনাই ই তাৰমানে কাণেদি নুহে ই মুখেদিও কথা ক'ব নোৱাৰে নেকি ঐ তই ইয়াতে কি কৰি আছা আচ্ছা বুজি পালো তই কাকতি তাৰ ঘৰত কাম কৰা কৈ আছা আচ্ছা তই এটা কাম কৰিবি মই ওপৰত থাকো বুজছা তই আপুনি উঠি যাবি যাই মাজে মাজে তই মোক সহায় কৰি দিবি বুজছা না সহায় কৰি দিবি না ঠিক আছে দে বাপৰে বাপ মানছো দেই কাকতি দাও যে কি মালবিলাক চাপ্লাই আনে নহয় দে আই ৰীতা ঐ ৰীতা চাওঁ এপিনা চাওঁ পইচা দে কিহৰ পইচা পৰহি দিছিলোহে এইকেইটা কেতিয়াবাই শেষ কৰোঁ বা বহুত দাম দেই বস্তুবোৰৰ দে সোনকালে দে খুৰা যিকেইটা আছে সেয়া তোমাৰ ডক্টৰ দেখাব লাগিব এই বাদ দে ডাক্তৰৰ কথা কোনো ডাক্তৰৰ ওচৰত পইচা খৰচ কৰাত নাই দে সোনকালে দে ইমান আন্ধাৰ এই লাইট চাইট কিবা এটা লগাই ল'ব লাগে হেৰি হয় কোৰকাযোৰ খুলি লওকচোন আপুনি ওলাই আছে বৰ ভাল কাম কৰিছে দেই বৰ ভাল দেখা হৈছে সোনকাল কৰক সময় বৰ কম ঠিক কথা কৈছে বহুত দেৰি হ'ল সময় বৰ কম দে পইচা দে খুৰা নুশুনা কেলে যিকেইটা আছে সেই ডক্টৰৰ লগত খৰচ কৰিব লাগিব সেই ৰাতি দিয়াহে বয়সস্থ মানুহ মনত কষ্ট পাব নহয় আপুনি মাজত কেলে সোমাইছে আপুনি কোন এখেত কেওঁত বৰ ভাল মানুহ জীৱনত নেদেখা নুশুনা কথা দেখা শুনাত সুবিধা কৰি দিলে জীৱনটো যে ইমান ৰঙীন মই গমেই পোৱা নাছিলো নহয় দে পইচাখিনি দে ঐ নাম প্ৰসংগ কৰি ভোজ ৰান্ধি পোৱা পইচাখিনিহে বিচাৰিছো নহ'লে ঘটিছোনো কিহৰ কাৰণে সেই ৰাতি দিয়াহে নিজে উপাৰ্জন কৰা পইচাহে লোকৰ পইচা এনেকৈ ৰাখিব নাপায় নহয় মাজনী দি তাই খঙেই উঠিলে পিছে আজি আমি যাম কলৈ প্ৰথমতে যাম ফাঁচিবলৈ তাৰপিছত উৰণীয়া সেতু হৈ চিৰিয়াখানাত সোমাই দিম বাপৰে দেখিবলৈহে চুটি চাবৰ খোজ জলকীয়াৰ জালটো আছে ইয়াতে থৈ দিয়ক নালাগে দিয়ক মোৰ জেপটো আছে নহয় ব'লক এতিয়া কুৰুকাযোৰ লগাই লওঁ আহক ব'লক কোন আছ মোন নাতি বোৱাৰী কালো দেখা দেখি নাই বোৱাৰী এইজনী হাতী পোৱালীক মাতি একো লাভেই নাই গোটেইজনী গোসানী বোৱাৰী উফ ৰাম ঘৰখনত মানে শান্তি নাইকিয়া হ'ল কথা এটাও চিন্তা কৰিব নোৱাৰি আপুনিহে সন্ধ্যাক মাতিছিল দেউতা সন্ধ্যা ককাই বিচাৰিছে ৰবা মই সন্ধ্যাক বিচৰা নাই মোক তাইহে চাব লাগিব
তাইৰ লগতহে কথা পাতিব লাগিব বুলি ক'ৰবাত ৰীতিন আছে নেকি? Sit down right now. অ দেউতা আপোনাৰ লগৰ গাঁৱৰ সেই যে কণ্ঠিৰাম অকন্ঠি নাহৰ চুবোৱা সি ক'ৰ মোৰ লগৰ প্ৰায় 5 years মান মোতকৈ সৰু অ তেখেত ঢুকাল আৰু আপোনাৰ যে সেই জেঠাই ল'ৰা কি নাম আছিল তিলক কিহে জীয়াই আছিল পৰহিয়ে গ'ল বহুত দিন বিচনাত পৰি আছিল পৰিয়ালটোৱে উদ্ধাৰ পালে দেউতা কমখন অশান্তি হৈছিল নে ঔৰা এনে ৰ'দত মোৰ হ'ল বডিৰ চুলি মাখা পকোৱা নাই বয়সৰ লগতে অভিজ্ঞতাও কিছু হৈছে তুমিও যে মোক ওপৰত যাবাক লাগি বাই বাই কৰিছা মই বুজি পাইছ আপোনাক তেনেকে কিয় ক'ম বাৰু দেউতা মই কথাটোহে কৈছো নহ'লে পাছত ক'ব মোক বোৱাৰীয়ে নকলেই বুলি ঔৰা মোনে ক'লে কাইলৈ বোলে কিবা হলুমান কৰিব এই কামটো আমাৰ পন্থাত হয় নে নহয় এতিয়া অ দেউতা পন্থা চন্থা বাদ দিয়ক মুঠতে ভাল হ'ব লাগে অ আপুনি নকৰিলেও হ'ব মাতো নায়েই যেতিয়া Hey, what you say? কিয় নকৰিম মই নিশ্চয় কৰিম স্বৰ্গত থকা শাহুৱে নাই মনতে শান্তি পাব বোলে মই নাথাকা অৱস্থাটো আমাৰ হলুমান কৰিছে বাই দাবাই কোন পুৰোহিতক মাতিছে এ নাজানো নহয় মুঠতে কৰিম আৰু অ দেউতা আপুনি বহকচোন মোৰ কাম এটা আছে এই বজ্জাতৰ হাত দি বহু পুৰোহিতে পইচাৰ লগতে এলাই দীঘলীয়া কৰি থাকে শ্বৰ্টকাট কৰিব ক'ব লাগিব বয়স হৈছে নহয় এতিয়া আৰু তাতে বহি পেলাই বহু দেৰি হলুমান কৰিব নোৱাৰিম নহয় বোৱাৰী হেমন্তোৱা ননচেন্স থাৰ্ড ক্লাছ বাজে খেলা খোৱা নচুৱাই চিঞৰ বাহৰ কৰিবা কিমান গেৰি থাকিবি কেনে পালে দেখিলে গুৱাহাটীখন কিমান ৰঙীন একেবাৰে পচা বৰ বেয়া কি কথা কয় হে এতিয়াই সেইবিলাক ভাৱ মনলৈ নানিব এয়াই হৈছে পৰম সত্য জীৱ জন্তু আৰু মানুহৰ মাজত একো পাৰ্থক্য নাই চিৰিয়াখানা হৈ আছে নে সেইখন এ বাদ দিয়ক হে এতিয়া মই আপোনাক অন্য এটা শিক্ষা দিম এই জীৱনটো ৰঙীন কৰাৰ অন্য এটা পথ তাৰমানে হোৱা আপুনি কৈছিলে দেখোন খাম বুলি সেইকাৰণেহে আনিছিলো নে পথভ্ৰষ্ট হ'ব খুজিছে নেকি হেৰি কি চিন্তা কৰিছে নাই খাম এতিয়া এইবোৰ একো চিন্তা নকৰো দিয়ক হোৱা দিয়ক মানে গিলাচ লাগিব পানী লাগিব নাস্তা লাগিব বুজিছে দেৱতাৰ ভাষাত এইটো সোমৰস বুলি কয় শাস্ত্ৰটো লিখা আছে হেৰা এই নামটো কি আছিল এই ছোৱালী গিলাচৰ পানী লৈ আহিবিচোন বুজিছে এই বস্তুটো এইবোৰ কি উলিয়াইছে এইটো দেখোন মদৰ বটল মদৰ বটল খুৰাৰৰ কাৰণে আনিছো কি খুৰাৰ কাৰণে খুৰাই মদ খাব অ খুৰা খাম মদ খাম আৰু বহুত কিবা কিবি খাম অ খুৰা মই তোমাক হাতযোৰ কৰিছো এইবিলাক নাখাবা হেৰা ডাঙৰ মানুহৰ কামত হকা বাধা দিব নাপায় নহয় কি হকা বধা যিজন মানুহে মদৰ নাম শুনিলে ঘিণ কৰে আপুনি সেইজনক মদ খুৱাইছে ওলাওক ইয়াৰ পৰা হেৰা খং নকৰিবাচোন খুৰা সলনি হ'ব কৈছে সলনি হ'বলৈ দিয়া মই আপোনাক যাবলৈ কৈছো নাই ৰ'ব এইটাই মালিক খুৰাক কওঁগে আপুনি এইবোৰ কৰিছে বুলি হেই কাকুতি আহিলে অতি গণ্ডগোল হৈ যাব বলো বলো ইয়াতকৈ ভাল জেগা আছে এই মালটো থাকিলে একদম আপুনি AC ৰুমো পাব বলো 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 চিন্তা নকৰিব একো চিন্তা নকৰিব আহক আহক বলো অৰা নাপালো বুইছা ওলাই গ'ল তোমাৰ খুৰা ওলাই গ'ল আচ্ছা মোক এটা কথা কোৱাচোন তোমাৰ খুৰাই আগতে কেতিয়াবা প্ৰিং মানে এইটো দিছিল নেকি নাই মদটো বাদেই খুৰাই এইবিলাক নিচাজাতীয় বস্তু একেবাৰে নাখায় খুৰাই হেনো সৰুৰে পৰা একেবাৰে সাত্বিকভাৱে কটাইছে
যিটো সময়ত অন্য ল'ৰা ছোৱালীবোৰে খেলিবলৈ যায় সেইটো সময়ত হেনো খুৰাই ককাৰ লগত বহি প্ৰসংগ এভাগে কৰে অন্য ল'ৰা ছোৱালীবোৰে কত হুলস্থুলখন কৰিছিল খুৰাই কিন্তু সেইটো সময়ত শাস্ত্ৰ এভাগে কৰে এৰা বৰ ডাঙৰ কথা হৈ গ'ল এই বয়সত খেলি মেলি হৈ গ'ল বয়সীয়াল মানুহ এতিয়া দাবী ধমকিও দিব নোৱাৰোঁ খুৰাই যি কৰে